তো আজি আমি আমাৰ আসাম লেজিসলেটিভ এছেম্বলিত আমাৰ যেটো BPF লেজিসলেচাৰ পাৰ্টি এইটো আমি গঠন কৰিলোঁ। তো আমাৰ লিডাৰ হিচাপে আমাৰ ৰবিৰাম নাৰ্জাৰী আৰু ডেপুটি লিডাৰ হিচাপে আমাৰ থানেশ্বৰ বসুমতাৰী আৰু চিফ হুইপ হিচাপে ৰিহন দৈমাৰী ডাঙৰীয়া আৰু সেক্ৰেটাৰী হিচাপে আমাৰ মহেশ্বৰ বড়ো। বাকী আমি সদস্য হয়। মই MLAও হওঁ আৰু মই দলৰ যেটো সাধাৰণ সম্পাদক হিচাপে মই ইয়াতে উপস্থিত আছোঁ। আৰু আমাৰ এই ক্ষেত্ৰত আমাৰ দলৰ সভাপতি তথা BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আমাৰ পুৰা দিহা পৰামৰ্শ আৰু তেখেতৰ সাজেশনবিলাক লৈ আমি বনাইছোঁ। আমাৰ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত হোৱা বিধায়কৰ ভিতৰত আমাৰ পানীৰাম ব্ৰহ্ম থাকিল, আমাৰ চিডলি চিৰাঙৰ, আৰু আমাৰ বাউখুংৰিৰ ৰূপম ৰয় থাকিল, আৰু আমাৰ শোভাৰাম বসুমতাৰী গোসাইগাঁও, আৰু আমাৰ চেউলি মহিলাৰী কোকৰাঝাৰ। না তেখেতসকলে চেনিয়ৰবিলাকে যেনেকুৱা আহিব উপস্থিত থাকিব, নতুনো তেনেকুৱা থাকিব। ইয়াতে চেনিয়ৰ জুনিয়ৰ বুলি বিধানসভাটো বেলেগ নহয়। এটা বিধানসভাতে এটা হলতে আমি সকলোৱে বহিম। আৰু কালিৰ দিনত আমাৰ স্পিকাৰ নিৰ্বাচিত হ'ব আৰু তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিম। ধন্যবাদ সূচক আমি শুভেচ্ছা জ্ঞাপন কৰিম তেখেতক। আৰু বাকী আমাৰ যিখিনি এজেণ্ডা চলে, আমি যিহেতু শাসকীয় পক্ষৰ লগত আছোঁ, এই হিচাপে আমি শাসকীয় পক্ষৰ লগতে আমি থাকিম। তো আমাৰ ৰণনীতি বিশেষ আমাৰতো বেলেগ ৰণনীতি কি থাকিব। আমি যিটো আজি চৰকাৰ গঠন হৈছে সেইটো অসমৰ ৰাইজে গঠন কৰিছে, সেইটো ৰাইজৰ মেণ্ডেট মতে হৈছে। গতিকে ইয়াতে বিশেষ ক'বলগীয়া নাই আমাৰ। এইটো খুব ভাল এটা চৰকাৰ আৰু আগন্তুক দিনত সকলো স্তৰৰ ৰাইজৰে এইটো উপকাৰ হ'ব এই চৰকাৰৰ দ্বাৰা।